গেলেকী উচ্চতৰ মাধ্যমিক জাতীয় বিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপন। নাজিৰাৰ গেলেকী জাতীয় বিদ্যালয়ে আজি 25 বৰ্ষত ভৰি দি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰে। পুৱা 8:31 পতাকা উত্তোলন কৰি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানটিৰ প্ৰথমটি কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। পতাকা উত্তোলনৰ পিছতে স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ আধাৰশিলা স্থাপন, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠান আৰু মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাৰ সভাপতি গেলেকী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুৰেশ চেতিয়াৰ সভাপতিত্বত বিশিষ্ট অতিথি হিচাপে জাতীয় বিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰসংগৰ লগত সংগতি ৰাখি গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্তই ভাষণ প্ৰদান কৰে। নাজিৰাৰ পৰা হাফিজ আলীৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। 1994 চনৰ পৰা বিগত 3টা দশক জুৰি যি এক অগ্ৰগামী যাত্ৰা অব্যাহত ৰাখিছে আৰু মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানক শক্তিশালী বা বলিষ্ঠ ৰূপত প্ৰতিষ্ঠা কৰাই নহয়, এই মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানসমূহক ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা আৰু প্ৰতিদ্বন্দ্বিতালৈ এই ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত কৰি নিৰ্মাণ কৰি পঠিয়াব পৰাটো আচলতে জাতীয় বিদ্যালয় আন্দোলনৰ এক অন্যতম বৃহৎ সফলতা। যি সময়ত আমি ইংৰাজী ভাষাৰ আগ্ৰাসনৰ বিষয়ে আক্ষেপ কৰোঁ, যি সময়ত আমি মাতৃভাষাৰ চৰকাৰী বিদ্যালয়সমূহৰ দুৰৱস্থাৰ বাবে আলোচনা কৰোঁ, সেই সময়ত জাতীয় বিদ্যালয়ে ভোটৰ বিপৰীতে গৈ 1994 চনৰ পৰা আজিৰ তাৰিখলৈকে মাতৃভাষা মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰাই নহয়, এই বিদ্যালয়সমূহক যেনেদৰে উত্তৰণৰ দিশত আগবঢ়াই লৈ গ'ল, এই বিদ্যালয়সমূহত যেনেদৰে ছাত্ৰ ছাত্ৰীৰ ফুটবল, এই বিদ্যালয়খনৰ এই জাতীয় বিদ্যালয়সমূহৰ প্ৰতি যেনেদৰে অভিভাৱক আৰু নাগৰিক সমাজে অকুণ্ঠ সমৰ্থন আৰু সঁহাৰি আগবঢ়ালে, তাৰ বাবে আচলতে জাতীয় বিদ্যালয় আন্দোলন নিঃসন্দেহে ধন্যবাদৰ পাত্ৰ। তেওঁলোক আচলতে মাতৃভাষা, যিকোনো ৰাজ্যত মাতৃভাষা বিদ্যালয় স্থাপন কৰি সেই বিদ্যালয়ক উত্তৰণৰ দিশত লৈ যোৱাৰ ক্ষেত্ৰত অসমৰ যি জাতীয় বিদ্যালয় আন্দোলন, সেয়া আচলতে ৰাষ্ট্ৰীয় পৰ্যায় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে এক বৃহৎ উজ্জ্বল দৃষ্টান্ত বুলি আমি অভিহিত কৰিব পাৰোঁ। এটা কথা আপোনালোকে জানে যে আমাৰ ভাৰত অথবা যিবিলাক আমাৰ ব্ৰিটিছ ঔপনিৱেশিক দেশ আছিল, সেই দেশবিলাকে আচলতে আমাৰ ইংৰাজী ভাষাৰ আগ্ৰাসনৰ পৰা মুক্ত হোৱা নাই, বা ব্ৰিটিছে যেতিয়া আমাৰ ভাৰতৰ দৰে অন্যান্য দেশসমূহত বাহাদুৰ শাস্ত্ৰীৰ উদ্যোগত তেখেতৰ প্ৰধানমন্ত্ৰীত্বৰ কালত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত, বিশেষত স্কুল শিক্ষা ব্যৱস্থাত ত্ৰিভাষিক সূত্ৰ, 3 লেংগুৱেজ ফৰ্মুলা, আমি 3টা ভাষা পঢ়িব লাগে, ইংৰাজীও পঢ়িম, এটা আমি মাতৃভাষা বা এটা স্থানীয় ভাৰতীয় আঞ্চলিক ভাষা পঢ়িম আৰু আনটো হিন্দী পঢ়িম। এনেকুৱা ত্ৰিভাষিক সূত্ৰ এটা প্ৰৱৰ্তন কৰি আমাৰ শিক্ষা ব্যৱস্থা, ভাৰতীয় শিক্ষা ব্যৱস্থা স্বাধীনোত্তৰ কালত আৰম্ভ কৰিলে। কিন্তু তাৰ পিছতো আপোনালোকে দেখিছে যে আমাৰ স্বাধীনতাৰ পিছত, মই অন্যান্য ৰাজ্যৰ কথা ক'বলৈ নাযাওঁ, আমাৰ অসমত যিকোনো কাৰণৰ ক্ষেত্ৰতে মই সেই কাৰণবিলাক এতিয়া বিশ্লেষণ কৰিবলৈ বিচৰা নাই, যে বিভিন্ন ধৰণৰ কাৰণৰ কাৰণে আমাৰ মাতৃভাষা মাধ্যমৰ বা অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহ কিন্তু দুৰৱস্থাৰ ফালে গতি কৰিলে। তাৰ বিভিন্ন কাৰণ আছে, এইবিলাকৰ বিশ্লেষণ কৰিলে সময় নাটনি হ'ব। কিন্তু আমি এটা কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছিলোঁ যে আমি মাতৃভাষাত যদি স্কুলীয়া শিক্ষা প্ৰৱৰ্তন কৰিব পাৰোঁ, মাতৃভাষাত যদি আমি স্কুলীয়া শিক্ষা অব্যাহত ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সেই শিক্ষা অধিক ফলৱৰ্তী হ'ব। সেইটো মই কোৱা নাই, সেয়া মহাত্মা গান্ধীয়েও কৈ থৈ গৈছে। মহাত্মা গান্ধীৰ যি শিক্ষা দৰ্শন বা শিক্ষা নীতি, তেখেতে প্ৰায় স্কুল পৰ্যায়ত বিশেষকৈ তেওঁ মাতৃভাষাৰে শিশুসকলক শিক্ষা দিয়াৰ কথা কৈছে। আৰু